আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 4.3 কুৱেশ্যন নং 2 আৰু 3 ছয়টা অংক একেবাৰে সহজ নিয়মত কৰাম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকক মই গোটেই বছৰটো ক্লাছ কৰাম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 4.3 কুৱেশ্যন নং 1 ৰ 10টা অংক কৰাইছিলো আগৰ ভিডিঅ'টো যদিহে তোমালোকে চোৱা নাই আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে তাতে তোমালোকে চাবা তাতে আটাইখিনি ক্লাছ তোমালোকে পাই যাবা তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 4.3 কুৱেশ্যন নং 2 ৰ পৰা কৰাম সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা দুই নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে চোৱা যে x - 2 / x - 3 plus x - 4 / x - 5 equal to 10/3 যত x not equal to 3 আৰু x not equal to 5 সমীকৰণটোক আদৰ্শ ঠাচৰ দ্বিঘাত সমীকৰণত প্ৰকাশ কৰা আৰু সমীকৰণটোৰ কি কৰিব দিছে আমাক মূল নিৰ্ণয় কৰিব দিছে তো সো আমাক যিটো দিয়া আছে আমাক কি দিয়া আছে যে দিয়া আছে x - 2 divide by x - 3 plus x - 5 by x - 4 by x - 5 equal to কিমান 10/3 এটা আমাক দিয়া আছে আৰু x ৰ মান কেতিয়াও 3 হ'ব নোৱাৰিব আৰু x ৰ মান কেতিয়াও কি হ'ব নোৱাৰিব 5 হ'ব নোৱাৰিব তেতিয়া চোৱা তলৰ দুয়োটা যদি আমি কি কৰো ইফালে লসাগু যদি লওঁ অৰ্থাৎ x - 3 into x - 5 যদি আমি লসাগু লওঁ তেতিয়াহ'লে চোৱা x - 3 আছে x - 5 নাই ইয়াতে গতিকে x - 2 ৰ লগত কি হ'ব x - 5 টো কি হৈ যাব পূৰণ হৈ যাব তো আমি ফাৰ্স্ট x - 2 পাতিম ইয়াৰ পিছত কি হ'ব x - 5 হ'ব হয় নহয় ঠিক একেদৰে ইয়াতে চোৱা x - 5 আছে গতিকে x - 3 x - 4 ৰ লগত কি হৈ যাব পূৰণ হৈ যাব অৰ্থাৎ x - 4 into x - 3 ইকুৱেল টু কিমান হৈ যাব যে 10/3 হৈ যাব ওকে তাৰ পিছত চোৱা এতিয়া আমি কি কৰি দিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম হয়নে তো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ আগতে চোৱা আমি এইকেইটাৰ কি কৰি দিম ব্ৰেকেট খিনি আঁতৰাই দিম তো চোৱা ফাৰ্স্ট কি হ'ব এই x টো x - 5 ৰ লগত পূৰণ হ'ব হয় নহয় ঠিক একেদৰে -2 টো x - 5 ৰ লগত পূৰণ হ'ব আৰু ইফালে x টো x - 3 ৰ লগত পূৰণ হ'ব আৰু -4 টো কাৰ আকৌ x - 3 ৰ লগত পূৰণ হ'ব ইকুৱেল টু কিমান হৈ যাব 10/3 হৈ যাব আৰু তলত কি হ'ব চোৱা যে তলত আছে x - 3 আৰু কি x - 5 তো এইটো আমি কি কৰি দিম চোৱা যে x টো এবাৰ x - 5 ৰ লগত পূৰণ হৈ যাব তাৰপিছত -3 টো আকৌ x - 5 ৰ লগত কি হৈ যাব পূৰণ হৈ যাব ওকে তো এতিয়া চোৱা ইফালে কি হৈ যাব তলত x স্কয়াৰ আৰু -x * 5 কি হ'ব 5x - 3x - প্লাস 3 5 গুণ 15 আৰু ওপৰত কি হৈ যাব চোৱা যে x স্কয়াৰ - 5x - 2x - কি হ'ব প্লাস 2 5 গুণ 10 প্লাস x * x x স্কয়ার প্লাস -3 * x 3x তাৰপিছত কি হ'ব -4x আৰু প্লাস 4 3 গুণ কিমান 12 ইকুৱেল টু কিমান হৈ যাব 10/3 ওকে তো এতিয়া চোৱা এতিয়া আমি কি কৰিম যে ইফালে আছে যে x স্কয়ার মাইনাস চোৱা -5x - 3x মানে কি হৈ যাব যে -8x হৈ যাব হয় নহয় তাৰপিছত কি হ'ব +15 ইকুৱেল টু কিমান যে 10/3 তো এতিয়া চোৱা ইয়াতে x স্কয়াৰ কেইটা x স্কয়াৰ দুটা গতিকে 2x স্কয়াৰ তাৰপিছত চোৱা মাইনাছৰ 5x মাইনাছৰ 2x কি হ'ব মাইনাছৰ 7x হ'ব হয় নহয় যে মাইনাছৰ 7x তাৰপিছত চোৱা 10 আৰু 12 কিমান হৈ যাব 22 হৈ যাব তাৰপিছত কি হ'ব প্লাস মাইনাছৰ 3x মাইনাছৰ 4x কি হৈ যাব মাইনাছৰ 7x হৈ যাব মাইনাছৰ 7x হয় নহয় এনেদৰে ষ্টেপ বাই ষ্টেপ কৰি যাবা এতিয়া চোৱা যে x স্কয়াৰ -8x + 15 আৰু ওপৰত চোৱা যে 2x স্কয়াৰ মাইনাস এতিয়া চোৱা 7x 7x মানে মাইনাছৰ 14x হৈ যাব প্লাস কিমান 22 ইকুৱেল টু কিমান হৈ যাব যে 10/3 ওকে সো এতিয়া চোৱা এতিয়া যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিও এইটো এটোৰ লগত পূৰণ হৈ যাব আৰু এইটো এটোৰ লগত পূৰণ হৈ যাব তো চোৱা আমি কি কৰিম 3 এবাৰ এই গোটেইখিনিৰ লগত পূৰণ অৰ্থাৎ 2x স্কয়াৰ - 14x প্লাস কি হ'ব 22 ইকুৱেল টু এই 10 টো এটোৰ লগত পূৰণ অৰ্থাৎ 10 * x স্কয়াৰ - 8x প্লাস 15 ওকে সো এতিয়া চোৱা এতিয়া আমি কি কৰি দিম ইফালে 3 * 2 মানে 3 2 গুণ 6 আৰু লগত x স্কয়াৰ মাইনাস 14 3 গুণ কিমান হ'ব চোৱা 14 ৰ লগত 3 পূৰণ কৰা 3 4 গুণ 12 2 হাতৰে 3 গুণ 3 1 4 অৰ্থাৎ কিমান হৈ যাব 42x তাৰপিছত চোৱা প্লাস 22 3 গুণ চোৱা 22 ৰ লগত 3 যোগ পূৰণ কৰা 3 2 গুণ 6 3 2 গুণ 6 অৰ্থাৎ কিমান হ'ব 66 ওকে আৰু ইফালে চোৱা যে 10x স্কয়াৰ মাইনাস 10 8 গুণ 80x এটা চোৱা 10 15 গুণ কিমান হৈ যাব 150 হৈ যাব হয় নহয় তাৰপিছত চোৱা এতিয়া চোৱা ইফালে আছে যে 6x স্কয়াৰ হয়নে আৰু আছে 42x তো আমি কি কৰিম চোৱা এইফালৰ খিনি এনেকৈ ৰাখিম
যে 6x² মাইনাছ 42x প্লাছ 66 এতিয়া প্লাছৰ 10x² ইফালে আহিলে কি হ'ব মাইনাছৰ 10x² মাইনাছৰ 80x ইফালে আহিলে কি হ'ব প্লাছৰ 80x আৰু প্লাছৰ 150 সিফালে গ'লে কি হ'ব মাইনাছৰ 150 ইকুৱেল টু কিমান 0 চোৱা যে 6x² আৰু মাইনাছ 10x² মানে মাইনাছে প্লাছে মাইনাছ অৰ্থাৎ 6 ৰ পৰা 10 গ'লে কিমান 4 অৰ্থাৎ মাইনাছৰ 4x² মাইনাছৰ 42x প্লাছৰ 80x তো চোৱা যে 80 ৰ পৰা আমি কি কৰিম 42 মাইনাছ কৰিম 10 ৰ পৰা 2 গ'লে 8 ইফালে 7 ৰ পৰা 4 গ'লে 3 অৰ্থাৎ ডাঙৰ চিনটো কি আছে প্লাছৰ গতিকে প্লাছৰ কি হ'ব 38x হ'ব তাৰপিছত চোৱা মাইনাছৰ 150 প্লাছৰ 66 তো 150 ৰ পৰা 66 আমি কি কৰিম মাইনাছ কৰিম তো চোৱা 10 ৰ পৰা 6 গ'লে 4 আৰু ইফালে কিমান আছে 14 ৰ পৰা কিমান যাব 6 যাব তো 14 ৰ পৰা 6 গ'লে কিমান 8 গতিকে কি হ'ব 84 ওকে তো ইয়াতে কিমান পাতিম যে ডাঙৰ চিনটো কি আছে মাইনাছ গতিকে কি হ'ব মাইনাছৰ 84 ইকুৱেল টু কিমান 0 হ'ব তো এতিয়া চোৱা আমি যদি চিনটো যদি সলনি কৰি দিওঁ প্লাছৰ 4x² আহি যাব প্লাছৰ 38x মাইনাছৰ 38x হৈ যাব প্লাছৰ 84 আৰু মাইনাছৰ 84 প্লাছৰ 84 হৈ যাব ইকুৱেল টু কিমান 0 হৈ যাব তো এতিয়া আমি যদি কি কৰোঁ আটাইকেইটাৰ পৰা যদি আমি 2 ৰে যদি হৰণ কৰি দিওঁ তো 2 কমন ললে এতে কি হৈ যাব 2x² হৈ যাব আৰু ইয়াৰ পৰা চোৱা যে 38ক যদি আমি 2 ৰে যদি হৰণ কৰোঁ 2 3 একবাৰ এক বাকি থাকিব 18ত 9 বাৰ অৰ্থাৎ কিমান হ'ব 19x আৰু 84ক যদি আমি 2 ৰে যদি হৰণ কৰোঁ যে 2 8ক 4 বাৰ আৰু 2 4ক 2 বাৰ অৰ্থাৎ 42 ইকুৱেল টু কিমান হৈ যাব 0 তেতিয়া চোৱা 2টো ইফালে পূৰণ হৈ আছে সিফালে গ'লে কি হ'ব হৰণ হৈ যাব তো থাকিব ইয়াতে 2x² মাইনাছ 19x প্লাছ কিমান 42 ইকুৱেল টু কিমান 0 ওকে তো এতিয়া আমি কি কৰিম ইয়াতে উৎপাদক বিশ্লেষণৰ আমি কৰি দিম উৎপাদক বিশ্লেষণ কৰি আমি মূলবোৰ উলিয়াব পাৰিম এতিয়া চোৱা 42 ৰ লগত 2 পূৰণ হ'ব তো 2 2 গুণ 4 2 4 গুণ 8 অৰ্থাৎ 84ক এতিয়া আমি কি কৰিম ছুটি নিয়মেৰে হৰণ কৰিম উৎপাদক বিশ্লেষণ কৰিবলৈ তো 2 8ক 4 বাৰ 2 4ক 2 বাৰ 2 4ক 2 বাৰ 2 2ক 1 বাৰ তো 3 21ক কেইবাৰ 7 বাৰ এতিয়া আমি 19 বনাব লাগে হয় নহয় আমি 19 কেনেকৈ বনাম চোৱা 2 2 গুণ 4 4 3 গুণ কিমান 12 তো 12 লগত যদি আমি 7 যদি প্লাস কৰি দিওঁ 7 2 9 আৰু 1 তো চোৱা মাজৰ সংখ্যাটো আমি পাইছো নাই পাইছো গতিকে কি হ'ব যে 2x² মাইনাছ 12 প্লাছ 7 ইনটু লগত কি হ'ব x প্লাছ কিমান 42 ইকুৱেল টু 0 ঠিক আছে আৰু উৎপাদক বিশ্লেষণ মই তোমালোকক ধুনীয়াকৈ বুজাইছো অলৰেডি তো উৎপাদক বিশ্লেষণত তোমালোকৰ আশা কৰো প্ৰব্লেম নাই তো এটা কি হ'ব প্লাছৰ 12x আৰু প্লাছে মাইনাছে কি মাইনাছ 7x আৰু কি হ'ব প্লাছৰ 42 ইকুৱেল টু কিমান হৈ যাব 0 তো চোৱা মই যদি ইয়াতে কি কৰোঁ ইফালে যদি মই 7 যদি এটা কমন যদি লওঁ তেতিয়াহ'লে মাইনাছ 7 যদি আমি কমন লওঁ থাকিব কি x মাইনাছ কিমান থাকিব 6 অৰ্থাৎ 7 6 গুণ কিমান 42 হ'ব তো ইফালেও কি হ'ব x মাইনাছ 6 হ'ব তো x মাইনাছ 6 হ'লে ইয়াতে কি হ'ব ইয়াতে কি হ'ব যে 2x হ'ব তো চোৱাচোন 2x ইনটু x 2x² মাইনাছ 2x ইনটু 6 অৰ্থাৎ 2 6 গুণ 12 আৰু লগত x তো চোৱা আমাৰ ব্ৰেকেটৰ ভিতৰৰ দুটা মিলি গৈছে ইকুৱেল টু কিমান হৈ যাব 0 হৈ যাব তো এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰত থকা কিটা 2x মাইনাছ 6 আৰু ব্ৰেকেটৰ বাহিৰত 2x মাইনাছ 7 ইকুৱেল টু কিমান হৈ যাব 0 হৈ যাব হয় নহয় তো অৰ্থাৎ কি হৈ যাব এটাকে x মাইনাছ 6 ইকুৱেল টু 0 বা 2x মাইনাছ 7 ইকুৱেল টু 0 অৰ্থাৎ x ৰ মান কিমান হৈ যাব যে 6 হৈ যাব বা ইফালে চোৱা 2x মাইনাছৰ 7 আছে সিফালে গ'লে প্লাছৰ 7 হৈ যাব x ৰ লগত 2 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব অৰ্থাৎ এটা মূল আমি পাই গ'লো 6 আৰু এটা মূল আমি কি পাই গ'লো 7/2 হয় নহয় তো এটাকে কি হ'ব এটাকে নিৰ্ণয় মূল আমাক মূল উলিয়াব দিছিলে নিৰ্ণয় মূলবোৰ হ'ল যে এটা হ'ব 6 আৰু এটা হ'ব কি 7/2 এইটো হৈ যাব আমাৰ সমাধান ঠিক আছে তো মই প্ৰথমৰ পৰা আকৌ দেখুৱাই দিছো তোমালোকে ভিডিঅ'টো পজ কৰি ভালদৰে পাতি লোৱা এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন যে তলৰ সমীকৰণবোৰৰ মূল উলিওৱা তো 1 নম্বৰ কি দিছে চোৱা 1x মাইনাছ 1/x ইকুৱেল টু 3 য'ত আমাক কৈছে x ৰ মান কেতিয়াও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব তো আমি কি উলিয়াব লাগে মূল উলিয়াব লাগে তো চোৱা আমি প্ৰথমতে কি কৰিম এইটো লসাগলৈ আমি সমীকৰণটো ফাৰ্ষ্ট কি কৰিম সমাধান কৰি ল'ম চোৱা ইয়াতে x ৰ তলত কি আছে 1 আৰু x ৰ লসাগু কিমান হ'ব x হ'ব তো x 1ত x বাৰ x ইনটু x কি হ'ব x² হ'ব x ত একবাৰ 1 ইনটু 1 কিমান হ'ব 1 ইকুৱেল টু কিমান হ'ব 3 ওকে অৰ্থাৎ x² মাইনাছ 1 ডিভাইড বাই x ইকুৱেল টু কিমান পাই গ'লো 3 এতিয়া চোৱা
এই 3 ৰ তলত কি আছে 1 এটা আছে, মানে সকলো সংখ্যাৰ তলত কি থাকে 1 এটা থাকে। তো এই 1 টো এই ওপৰটোৰ লগত পূৰণ হ'ব আৰু এই x টো 3 ৰ লগত পূৰণ হ'ব, হয় নে নহয়? তো 1 যদি x স্কয়াৰ মাইনাছ 1 ৰ লগত পূৰণ হয় x স্কয়াৰ মাইনাছ 1 হ'ব, আৰু সিফালে কি হ'ব ইকুৱেল টু 3x ৰ লগত পূৰণ হয় 3x হ'ব। অৰ্থাৎ চোৱা x স্কয়াৰ মাইনাছ 1 ইফালে প্লাছৰ x ইফালে নিলে কি হ'ব মাইনাছৰ 3x ইকুৱেল টু কিমান হৈ যাব 0 হৈ যাব। তো এইটো চোৱা আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত সজালো যে ax স্কয়াৰ প্লাছ bx প্লাছ c আৰ্হিত সজালো, য'ত এৰ মান কিমান হ'ব 1, x স্কয়াৰৰ লগত যিকোনো সংখ্যাৰ লগত 1 এটা পূৰণ হৈ থাকে, গতিকে কি হ'ব 1, আৰু বিৰ মান কিমান হ'ব বিৰ মান হ'ব -3 আৰু চিৰ মান কিমান হ'ব -1, হয় নহয়? তো এতিয়া আমি কি কৰিম এই মানসমূহ যদি আমি কি কৰো এতিয়া দ্বিঘাত সমীকৰণৰ সূত্ৰত যদি বহুৱাই দিওঁ, তো দ্বিঘাত সমীকৰণৰ সূত্ৰ কি যে x ইকুৱেল টু -b প্লাছ মাইনাছ ৰুট অভাৰ b স্কয়াৰ মাইনাছ 4ac ডিভাইড বাই কিমান 2a। তো চোৱা 2a অৰ্থাৎ 2 ইনটু এৰ মান কিমান 1, ওপৰত কিমান হ'ব b মাইনাছ b অৰ্থাৎ বিৰ মান কিমান -3 প্লাছ মাইনাছ ৰুট অভাৰ b স্কয়াৰ অৰ্থাৎ বিৰ মান কিমান যে -3 হোল স্কয়াৰ মাইনাছ 4ac 4 ইনটু এৰ মান কিমান 1 আৰু চিৰ মান কিমান -1, হয় নে নহয়? তেতিয়া চোৱা যে 2 ইনটু 1 কিমান হ'ব 2, আৰু ইফালে মাইনাছ ইনটু -3 মাইনাছ মানে কি হ'ব প্লাছ অৰ্থাৎ প্লাছৰ 3 আৰু প্লাছ মাইনাছ ৰুট অভাৰ 3 হোল স্কয়াৰ -3 হোল স্কয়াৰ মানে কিমান হ'ব 3 3 গুণ 9 আৰু মাইনাছটো কি হৈ যাব প্লাছ হৈ যাব, কাৰণ -7 যে প্লাছ। তাৰপিছত ইয়াতে কি হ'ব -7 যে প্লাছ হ'ব 4 1 গুণ 4 4 1 গুণ 4 অৰ্থাৎ কিমান হৈ যাব 4 হৈ যাব, হয় নে নহয়? তেতিয়া চোৱা তলত হ'ব 2 আৰু ওপৰত হ'ব 3 প্লাছ মাইনাছ ৰুট অভাৰ 9 4 কিমান 13, গতিকে 9 প্লাছ মাইনাছ ৰুট অভাৰ 13/2, হয়নে? বা ইয়াতে 3 প্লাছ মাইনাছ ৰুট অভাৰ 13/2, গতিকে এটাকে মূলবোৰ কি হৈ যাব চোৱা, এটাকে মূলবোৰ এবাৰ আমি প্লাছ দিম এবাৰ আমি মাইনাছ দিম, এটাকে মূলবোৰ এতিয়া আমি 5 দিম যে 3 প্লাছ ৰুট অভাৰ 13 ডিভাইড বাই 2 বা কি হ'ব 3 মাইনাছ ৰুট অভাৰ 13/2। তো এই দুটা হৈ যাব কি আমাৰ মূল, ওকে এই দুটা হৈ যাব আমাৰ মূল, আৰু লিখিবা ইয়াতে আৰু এইটো, ঠিক আছে। সো এইটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ সমাধান। সো এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম। চোৱা এতিয়া চোৱা 2 নম্বৰটো কি দিয়া আছে যে 1/x + 4 মাইনাছ 1/x - 7 ইকুৱেল টু কিমান 11/30, য'ত x নট ইকুৱেল টু -4 7, x ৰ মান কেতিয়াও কি হ'ব নোৱাৰিব -4 আৰু 7 হ'ব নোৱাৰিব। এতিয়া চোৱা আমি এইটো কি কৰিম লসাগু লৈ আমি সমাধানটো কৰিম যে x + 4 ইনটু x - 7 যদি আমি লসাগু যদি লওঁ তেতিয়াহ'লে ইয়াতে x - 7 টো নাই, গতিকে 1 ৰ লগত কি হ'ব x - 7 টো পূৰণ হ'ব, আৰু ইয়াতে চোৱা x - 7 আছে x + 4 নাই, গতিকে 1 ৰ লগত কি হ'ব x + 4 হ'ব ইকুৱেল টু কিমান 11/30 হৈ যাব, হয়নে? এতিয়া চোৱা আমি কি কৰিম এতিয়া আমি এই বস্তুটো কি কৰি ল'ম সমাধান কৰি ল'ম। তো এতিয়া চোৱা এইটো কি হ'ব আমি কি কৰিম ব্ৰেকেটটো উঠাই দিলে কি হ'ব চোৱা x - 7 মাইনাছ x আৰু মাইনাছ প্লাছে -4 আৰু ডিভাইড বাই কিমান হৈ যাব, এইটো আমি কি কৰিম এবাৰ x এ এই গোটেইখিনিৰ লগত পূৰণ আকৌ +4 এই গোটেইখিনিৰ লগত পূৰণ, অৰ্থাৎ x ইনটু x - 7 প্লাছ 4 ইনটু x - 7 ইকুৱেল টু কিমান হৈ যাব 11/30। এতিয়া চোৱা যে এই x এ x ৰ লগত পূৰণ, অৰ্থাৎ x স্কয়াৰ মাইনাছ x ইনটু 7 কি হ'ব 7x প্লাছ 4 ইনটু x 4x প্লাছে মাইনাছে মাইনাছ 4 7 গুণ কিমান 28 ইকুৱেল টু কিমান হৈ যাব 11/30। আৰু চোৱা ওপৰত কি হৈ যাব প্লাছৰ x মাইনাছৰ x কটা যাব, 7 4 কিমান 11, গতিকে কি হৈ যাব মাইনাছে প্লাছ, অৰ্থাৎ কি হ'ব -11 হৈ যাব, কাৰণ ডাঙৰ চিন কি মাইনাছ, হয় নহয়? গতিকে কিমান হৈ যাব -11/x স্কয়াৰ মাইনাছ 7x প্লাছ 4x মাইনাছ 28 ইকুৱেল টু 11/30। এতিয়া আমি কি কৰি দিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম, ওকে। তো ক্ৰছ মাল্টিপ্লিকেশ্যন আমি কেনেকৈ কৰিম চোৱা আমি এই ওপৰৰটো তলৰটোৰ লগত পূৰণ আৰু এই তলৰটো ওপৰটোৰ লগত পূৰণ। তো চোৱা -11 ইনটু 30 এবাৰ পূৰণ হ'ব, আৰু এই গোটেইখিনিৰ লগত এইখিনি কি হৈ যাব পূৰণ হৈ যাব, হয় নহয়? তো 11ৰ লগত আমি যদি ইফালে যদি চোৱা তো এতিয়া চোৱা আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম যে 11 এইখিনিৰ লগত পূৰণ, অৰ্থাৎ x স্কয়াৰ মাইনাছ 7x প্লাছ 4x মাইনাছ 28, আৰু এই 30 এ কি কৰিব 11ৰ লগত -11ৰ লগত কি হৈ যাব পূৰণ হৈ যাব, এইটো -11, ওকে। এতিয়া চোৱা এই 11টো ইফালে পূৰণ হৈ আছে, সিফালে আমি হৰণ কৰি দিম, অৰ্থাৎ এইখিনি থাকি যাব যে x স্কয়াৰ মাইনাছ 7x প্লাছ 4x মাইনাছ 28 ইকুৱেল টু এইটো পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হৈ যাব, অৰ্থাৎ 30 ইনটু -11/11
এতিয়া 11 11ক কাটিলে একবাৰ অৰ্থাৎ কিমান হ'ব 30 * -1 হৈ যাব অৰ্থাৎ x² এতিয়া চোৱা মাইনাছৰ 7x প্লাছৰ 4x মানে কিমান হৈ যাব মাইনাছে প্লাছে মাইনাছ ডাঙৰ চিন মাইনাছ 7ৰ পৰা 4 গ'লে 3 অৰ্থাৎ মাইনাছৰ 3x আৰু মাইনাছৰ 28 ইকুৱেল টু কি হৈ যাব ইকুৱেল টু ইফালে চোৱা যে 3 * -1 মানে কিমান হৈ যাব মাইনাছৰ 30 হৈ যাব হয়নে অৰ্থাৎ কি হ'ব চোৱা যে x² - 3x মাইনাছৰ 28 আৰু মাইনাছৰ 30 ইফালে আহিলে কি হ'ব প্লাছৰ 30 ইকুৱেল টু 0 তো x² - 3x এতিয়া চোৱা মাইনাছৰ 28 প্লাছৰ 30 মাইনাছে প্লাছে মাইনাছ ডাঙৰ চিন প্লাছ তো 28ৰ 30ৰ পৰা 28 গ'লে কিমান 2 হ'ব ইকুৱেল টু কিমান হৈ যাব 0 হৈ যাব অৰ্থাৎ ax² + bx + c আঠিত পৰিছে নাই পৰিছে ইয়াৰ পৰা চোৱা আমি এৰ মানটো উলিয়াব পাৰিম এৰ মান কিমান 1 বিৰ মান কিমান মাইনাছৰ 3 আৰু চিৰ মান কিমান 2 হয়নে এতিয়া আমি কি কৰিম দ্বিঘাত সমীকৰণত সূত্ৰটোত আমি মানসমূহ বহুৱাই দিম যে -b + -√b² - 4ac / 2a হল এতিয়া চোৱা যে -b অৰ্থাৎ b ৰ মান কিমান -3 আৰু সূত্ৰৰ মাইনাছ প্লাছ মাইনাছ √b² b ৰ মান কিমান -3 হোল স্কয়াৰ -4ac এৰ মান 1 আৰু চিৰ মান 2 / 2a অৰ্থাৎ এৰ মান 1 গতিকে ইয়াতে কি হৈ যাব চোৱা যে 3 প্লাছ মাইনাছ √3 হোল স্কয়াৰ মানে কিমান হ'ব 9 হৈ যাব আৰু 4 × 2 = 8 / 2 অৰ্থাৎ কিমান হৈ যাব চোৱা যে 3 প্লাছ মাইনাছ √1/2 হয় নহয় তো এতিয়া চোৱা এতেকে কি হৈ যাব যে x ৰ মান আমি দুটা পাই যাম যে এতেকে x = 3 প্লাছ √1 / 2 এটা পাম হয় নহয় আৰু এটা কি পাম বা x = 3 মাইনাছ এতিয়া চোৱা আমি আৰু এধাপ আমি আগবাঢ়ি যাব পাৰিম যে √1 টোক আমি কি লিখিব পাৰিম যে 3 প্লাছ মাইনাছ 1 বুলি আমি লিখিব পাৰিম হয় নহয় কাৰণ 1 স্কয়াৰ মানে কিমান 1 গতিকে স্কয়াৰৰ ৰুট কটা যাব অৰ্থাৎ 3 প্লাছ মাইনাছ 1 হ'ব 3 প্লাছ 1 আৰু 3 মাইনাছ 1/2 হয়নে অৰ্থাৎ কিমান হ'ব চোৱা যে x = 3 প্লাছ 1 মানে 4/2 অৰ্থাৎ 2 ৰ 4 দুইবাৰ আৰু ইফালে চোৱা যে x = 3 মাইনাছ 1 মানে 2/2 অৰ্থাৎ 1 এতেকে এবাৰ পাইছো মূল 2 আৰু এটা পাইছো কি 1 এতেকে মূলবোৰ 2, 1 এতেকে মূলবোৰ 2, 1 তো এইটো হৈ যাব কি আমাৰ 2 নম্বৰটোৰ সমাধান ওকে সো তোমালোকে মই আকৌ দেখুৱাই দিছো তোমালোকে ভালদৰে পাতি লোৱা চোৱা এইটো হ'ল আমাৰ 2 নম্বৰটোৰ ভিডিঅ'টো পজ কৰি তোমালোকে ভালদৰে লিখি ল'বা অংকটো কৰি ল'বা এতিয়া আমি নেক্সটটো কৰিম চোৱা এতিয়া চোৱা 3 নম্বৰটো কি আছে যে 2/3 * x² - 1/3x - 1 = 0 তো এটা চোৱা আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত এইটো আমি কি কৰিম খজাই ল'ম তো চোৱা আমি যদি 3 যদি লসাগু লওঁ ইয়াতে কি হৈ যাব 2x² হৈ যাব হয়নে আৰু ইয়াতে কি হৈ যাব এই চোৱা এই x টো 1 ৰ লগত পূৰণ হৈ যাব মানে এই x ৰ তলত 1 আছে 1 * 3 3 আৰু x * 1 কিমান হৈ যাব x হৈ যাব এতিয়া লসাগু যেহেতু 3 লৈছো 3 আছে সেইটো কাৰণে ওপৰতো বহি যাব এই বস্তুখিনি বুজি পাইছা নাই x² তলতো কি থাকে যিকোনো সংখ্যাৰ তলত 1 থাকে গতিকে 3 * 1 = 3 অৰ্থাৎ লসাগু লৈছো আমি 3 আৰু ওপৰত 2x² হ'ব 2 * x² আৰু ইফালে কি আছে -1 তো এতিয়া চোৱা 1 ৰ তলত কি আছে 1 তো 3 য়ে 1ত 3 বাৰ 3 * 1 = কিমান হৈ যাব 3 হৈ যাব ইকুৱেল টু কিমান হৈ যাব 0 তো 0 ৰ তলত 1 আছে মানে ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব 3 * 0 সিফালে গৈ 0 হৈ যাব আৰু 1 এইখিনিৰ লগত পূৰণ হ'লে এইখিনিয়ে হৈ যাব যে 2x² - x - 3 ইকুৱেল টু কিমান 0 হলনে তো এতিয়া চোৱা দ্বিঘাত সমীকৰণৰ আৰ্হিত পৰিছে অৰ্থাৎ ax² + bx + c = 0 আৰ্হিত পৰিছে অৰ্থাৎ ইয়াতে a ৰ মান কিমান 2 b ৰ মান কিমান -1 আৰু c ৰ মান কিমান -3 হয়নে নহয় তো এতেকে আমি কি কৰিম চোৱা এতিয়া আমি কি কৰিম যে এই দ্বিঘাত সমীকৰণৰ সূত্ৰটোত পেলাই দিম তো দ্বিঘাত সমীকৰণৰ সূত্ৰত পেলালে চোৱা কি হ'ব যে x = -b + -√b² - 4ac b² - 4ac / কিমান 2a অৰ্থাৎ চোৱা b ৰ মান কিমান -1 আৰু সূত্ৰৰ -1 প্লাছ মাইনাছ √b² b ৰ মান কিমান -1 ৰ হোল স্কয়াৰ -4a এৰ মান কিমান 2 আৰু c ৰ মান কিমান -3 / কিমান 2a অৰ্থাৎ 2 * a এৰ মান কিমান চোৱা এৰ মান 2 অৰ্থাৎ চোৱা 2 × 2 = 4 আৰু ইয়াতে প্লাছৰ 1 হৈ যাব মাইনাছে প্লাছ মাইনাছ √1 - 1 ৰ হোল স্কয়াৰ মানে -1 ৰ হোল স্কয়াৰ মানে 1 তাৰপিছত মাইনাছে প্লাছ 4 × 2 = 8 8 × 3 = কিমান 24 ওকে অৰ্থাৎ কিমান হ'ব 4 1 ± √24 * 25
এতিয়া 25ক আমি কেনেকৈ লিখিব পাৰোঁ যে 5 স্কয়াৰ বুলি লিখিব পাৰোঁ তো কিমান হৈ যাব 1 প্লাছ মাইনাছ 5 স্কয়াৰ 5 স্কয়াৰ মানে 25 স্কয়াৰটো তেতিয়া কটা যাব থাকিব 1 প্লাছ মাইনাছ 5/4 হয়নে এটাকে কি হ'ব চোৱা যে x ইকুৱেল টু এবাৰ 1 প্লাছ 5 ডিভাইড বাই 4 লিখিম আৰু আমি কি লিখিম বা x ইকুৱেল টু 1 মাইনাছ 5 ডিভাইড বাই 4 অৰ্থাৎ x ৰ মান কিমান হৈ যাব 5 একে 6 ডিভাইড বাই 4 আৰু ইফালে কি হৈ যাব 1 মাইনাছ 5 মানে কিমান হৈ যাব মাইনাছ 4/4 তো 4 4 কেইবাৰ একবাৰ অৰ্থাৎ x ৰ মান কিমান হৈ যাব -1 আৰু ইফালে চোৱা 2 6 তিনিবাৰ 2 4 দুইবাৰ অৰ্থাৎ এবাৰ x ৰ মান হ'ব 3/2 আৰু এবাৰ x ৰ মান কিমান হ'ব -1 এতেকে মূলবোৰ কি হ'ব যে 3/2 আৰু কিমান হ'ব -1 তো এইটোৱে হৈ যাব কি আমাৰ সমাধান তো মই আকৌ তোমালোকক প্ৰথমবাৰ শেষলৈ দেখুৱাই দিছো তোমালোকে ভালদৰে অংকটো পাতি লোৱা 3 নম্বৰটো ওকে তেতিয়া আমি নেক্সটটো কৰিম 4 নম্বৰটো চোৱা এতিয়া চোৱা 4 নম্বৰটো যে 2x স্কয়াৰ প্লাস 1/2 ইকুয়াল টু কিমান দিয়া আছে 2x দিয়া আছে ওকে তো এতিয়া চোৱা ইফালে যদি আমি যদি 2 যদি লসাগু লওঁ 2 এ 1ত দুইবাৰ তাৰপিছত 2 দুগুণে কিমান হ'ব 4 অৰ্থাৎ 4x স্কয়াৰ প্লাস 2 এ 2ক একবাৰ 1 গুণে 1 ইকুয়াল টু কিমান হ'ব 2x 2x ৰ তলত কি আছে 1 ক্ৰস মাল্টিপ্লিকেশন কৰিলে মানে বজ্ৰ পূৰণ কৰিলে এইটো এইটোৰ লগত পূৰণ হ'ব অৰ্থাৎ 4x স্কয়াৰ প্লাস 1 ৰ লগত 1 পূৰণ হ'লে এইটোই হ'ব আৰু ইফালে কিমান হ'ব 2 দুগুণে 4 অৰ্থাৎ প্লাসৰ 4x তো ইফালে 4x টো আমি ইফালে আনিলে কি হৈ যাব মাইনাসৰ 4x হৈ যাব 4x স্কয়ার প্লাস 1 প্লাসৰ 4x ইফালে আনিলে মাইনাসৰ 4x ইকুয়াল টু কিমান হৈ যাব 0 অৰ্থাৎ 4x স্কয়ার মাইনাস 4x প্লাস 1 ইকুয়াল টু কিমান 0 ইয়াতে চোৱা এৰ মান কিমান 4 বিৰ মান -4 আৰু চিৰ মান কিমান হৈ যাব 1 হৈ যাব যে এৰ মান 4 বিৰ মান -4 আৰু চিৰ মান কিমান 1 এতিয়া আমি কি কৰিম চোৱা যদি এতিয়া আমি কি কৰো দ্বিঘাত সমীকৰণৰ আৰ্হিত যদি সজাই দিও যে এটাকে x ইকুয়াল টু -b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়ার মাইনাস 4ac ডিভাইড বাই কিমান 2a ওকে তো চোৱা -b অৰ্থাৎ b ৰ মান হল -4 প্লাস মাইনাস ৰুট ওভাৰ b স্কয়ার b ৰ মান কিমান -4 ৰ হোল স্কয়ার -4ac এৰ মান কিমান 4 আৰু c ৰ মান কিমান 1 ডিভাইড বাই কিমান 2a অৰ্থাৎ এৰ মান কিমান 4 হয়নে তো চোৱা যে 2 4 গুণ 8 আৰু ওপৰত মাইনাস প্লাস 4 হৈ যাব প্লাস মাইনাস ৰুট ওভাৰ -4 হোল স্কয়ার মানে কিমান 16 আৰু 4 4 গুণ কিমান 16 তো ইফালে চোৱা 4 4 একবাৰ 4 8ক দুইবাৰ আৰু ইফালে 16 16 মানে কিমান হ'ব 0 অৰ্থাৎ 1 - 0 ডিভাইড বাই 2 অৰ্থাৎ কিমান হৈ যাব যে 1/2 হৈ যাব হয় নহয় তো x ৰ মান আমি পাই গলো 1/2 এটাকে মূলবোৰ হ'ব এটাকে মূলবোৰ 1/2 আৰু এটা হ'ব 1/2 তো এইটো হৈ যাব কি আমাৰ সমাধান 4 নম্বৰটো তো আকৌ দেখুৱাই দিছো তোমালোকে প্ৰথমবাৰ শেষলৈ ভালদৰে চোৱা আৰু পাতি লোৱা ওকে সো এতিয়া আমি নেক্সটটো কৰিম চোৱা কি আছে যে x + 1/x ইকুৱেল টু কিমান 2 এতিয়া আমি যদি ইফালে কি কৰো লসাগু যদি লও x x 1 ত x বাৰ x * x x স্কয়াৰ x x ত একবাৰ x x ত একবাৰ 1 * 1 1 * 1 1 ইকুৱেল টু কিমান 2 হয় নে নহয় তো এতিয়া চোৱা আমি যদি ক্ৰস মাল্টিপ্লিকেশন যদি কৰি দিও যে x স্কয়াৰ প্লাস 1 1 ৰ লগত পূৰণ আৰু x 2 ৰ লগত পূৰণ হৈ কি হ'ব 2x অৰ্থাৎ কিমান হ'ব যে x স্কয়াৰ প্লাস 1 প্লাসৰ 2x ইফালে আহিলে কি হ'ব মাইনাসৰ 2x ইকুৱেল টু কিমান হ'ব 0 হ'ব অৰ্থাৎ x স্কয়াৰ প্লাস 1 x স্কয়াৰ প্লাস 1 মাইনাস 2x ইকুৱেল টু কিমান 0 এতিয়া চোৱাচোন আমি যদি এইটো কি কৰো a - b হোল স্কয়াৰ সূত্ৰত ভাঙিলে পৰিবৰ্তন নাই চোৱাচোন যে a - b হোল স্কয়াৰ সূত্ৰ কি আছিল a স্কয়াৰ মাইনাস 2ab প্লাস b স্কয়াৰ আছিল হয় নহয় তো এইটো যদি আমি কি কৰো x স্কয়াৰ মাইনাস 2x টো যদি ইফালে আনো আৰু সিফালে যদি প্লাস 1 টো যদি লৈ যাও তেতিয়া চোৱাচোন a স্কয়াৰ a মানে কিমান আমি ধৰিছো x গতিকে x ৰ স্কয়াৰ মাইনাস 2 এটো 2 a মানে কিমান ধৰিছিলো x b মানে ইয়াতে ধৰিলো 1 এটা পূৰণ হৈ আছে 1 এটা পূৰণ হৈ থকা মানে কি 2x এ বুজাব তো 2a এটো a হা 2a 2ab প্লাস b স্কয়ার 1 স্কয়ার মানে কিমান 1 গতিকে a - b সূত্ৰত পৰিছে মানে আমি কি কৰিব পাৰো a - b অৰ্থাৎ a মানে হল x - b মানে হল 1 x - 1 হোল স্কয়ার ইকুৱেল টু 0 বুলি আমি ক'ব পাৰো ওকে তো 0 টো আমি কি কৰিব পাৰো স্কয়াৰ কৰিব পাৰো 0 স্কয়াৰ অৰ্থাৎ স্কয়াৰ স্কয়াৰ কটা যাব থাকিব কিমান যে x - 1 ইকুৱেল টু 0 অৰ্থাৎ x ইকুৱেল টু কিমান হৈ যাব প্লাসৰ 1 হৈ যাব এটাকে মূলবোৰ কি হৈ যাব যে 1, 1 হৈ যাব হয় নহয় এটাকে মূলবোৰ 1 আৰু 1 সো এইটোৱে হৈ যাব কি আমাৰ 5 নম্বৰটোৰ সমাধান ওকে তো তোমালোকে ভালদৰে আকৌ পাতিলো এতিয়া আমি নেক্সট 6 নম্বৰটো কৰিম চোৱা তো 6 নম্বৰটো চোৱা কি কৈছে আমাক
যে 5x minus 6 by 4x minus 1 equal to 2x plus 3 divided by 3x plus 2. Okay, so এইটো আমি এতিয়া সমাধান কৰিম চোৱা। এতিয়া আমি যদি কি কৰো চোৱা, এইটোৰ লগত এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব। So 5x minus 6 কাৰ লগত পূৰণ হ'ব, যে 3x plus 2 লগত পূৰণ হ'ব, equal to আকৌ এই 2x এইটোৰ লগত পূৰণ হ'ব, অৰ্থাৎ 4x minus 1 to 2x plus 3 লগত কি হ'ব, পূৰণ হ'ব। তো এতিয়া চোৱা যে ইফালে 5x টো এই গোটেইখিনি দুটাৰ লগত পূৰণ, আকৌ -6 টো গোটেইখিনিৰ লগত পূৰণ। তো 5x টো কি হ'ব, 3x plus 2 ৰ লগত পূৰণ, আকৌ -6 টো 3x plus 2 ৰ লগত পূৰণ হ'ব। ইফালেও সেম হ'ব যে 4x টো 2x plus 3 ৰ লগত পূৰণ, আকৌ -1 টো 2x plus 3 ৰ লগত পূৰণ হ'ব। ওকে, এতিয়া চোৱা যে 5 3 গুণ কিমান হ'ব, 15। গতিকে 15x স্কয়ার হ'ব প্লাস 5 2 গুণ 10 অর্থাৎ 10x, 6 3 গুণ 18 অর্থাৎ 18x, অর্থাৎ 18x মাইনাসে প্লাসে মাইনাস 6 2 গুণ কিমান 12। ইফালে চোৱা 8x স্কয়ার হ'ব 4 2 গুণ 8, আকৌ 4 3 গুণ কিমান হ'ব 12, অর্থাৎ 12x আৰু -1 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব -2x, -1 প্লাসৰ 3 মাইনাসে প্লাসে মাইনাস 1 3 গুণ 3। এতিয়া আমি কি কৰিম, সিফালৰখিনি ইফালে আনিবলৈ চেষ্টা কৰিম। চাবা যে 15 ৰ x স্কয়ার, এতিয়া চোৱা প্লাসৰ 10x মাইনাসৰ 18x, প্লাসে মাইনাসে মাইনাস ডাঙৰ চিন মাইনাস, 18 পৰা 10 গলে কিমান হ'ব 8 থাকিব, আৰু মাইনাসৰ 12 ইকুৱেল, এতিয়া চোৱা এইখিনি আমি ইফালে আনিবলৈ চেষ্টা কৰিম। আচ্ছা, আমি এইখিনি কৰিয়ে লওঁ। চোৱা যে 8x স্কয়ার প্লাসৰ 12x মাইনাসৰ 2x মানে কিমান হ'ব, প্লাসৰ 10x হ'ব, আৰু কি হ'ব মাইনাসৰ 3 মানে 12টাৰ পৰা দুটা গলে কিমান থাকিব 10টা থাকিব। ওকে, এতিয়া চোৱা যে 15x স্কয়ার মাইনাস 8x মাইনাস 12 প্লাসৰ 8x ইফালে আহিলে কি হ'ব মাইনাসৰ 8x স্কয়ার, প্লাসৰ 10x ইফালে আহিলে কি হ'ব মাইনাসৰ 10x, আৰু মাইনাসৰ 3 ইফালে আহিলে কি হ'ব প্লাসৰ 3 ইকুৱেল টু কিমান 0। তো চোৱা 15x স্কয়াৰৰ পৰা 18x স্কয়াৰ গলে কিমান হ'ব, যে 15 পৰা 8 গলে কিমান, 15x স্কয়াৰৰ পৰা আমি কি মাইনাস কৰি আছো 8 মাইনাস কৰি আছো, গতিকে কিমান হ'ব 7x স্কয়াৰ থাকিব, হয় নহয়। 15 পৰা 8 গলে কিমান 7, গতিকে 7x স্কয়াৰ, তাৰপিছত চোৱা মাইনাসৰ 8x মাইনাসৰ 10x মানে কিমান হ'ব মাইনাসৰ 18x হ'ব, মাইনাসৰ 12 প্লাসৰ 3 মানে কিমান হ'ব মাইনাসৰ কিমান হ'ব 9, ইকুৱেল টু কিমান হৈ যাব 0, অৰ্থাৎ 7x স্কয়াৰ মাইনাস 18x মাইনাস 9। ওকে, সো এতিয়া চোৱা আমি ইয়াতে কি কৰি দিম, মূল উলিয়াবলৈ আমি কি কৰিম, দুটা সূত্ৰ ব্যৱহাৰ কৰিব পাৰো, কিন্তু আমি ইয়াতে কি কৰিম উৎপাদক বিশ্লেষণ কৰি দিম। চাবা 7 9 কিমান 63, তো 63ক যদি আমি ভাঙি দিওঁ 3 ৰে, 3 6ক 2 বাৰ, 3 3 একবাৰ, তাৰপিছত 3 21ক কেইবাৰ 7 বাৰ, হয় নে নহয়। তো এতিয়া যদি আমি কি কৰো চোৱা যে 7 3 গুণ কিমান 21, 21ৰ পৰা যদি আমি 3 যদি মাইনাস কৰি দিওঁ তেতিয়াহলে কিমান পাই যাম 18 পাই যাম। তো আমি কি কৰিম যে 7x স্কয়ার মাইনাস 21ৰ পৰা আমি কি কৰিম 3 বিয়োগ কৰি দিম, আৰু লগত x মাইনাসৰ 9 ইকুৱেল টু কিমান 0। তেতিয়া আমি কি কৰিম ব্ৰেকেটটো উঠাই দিম যে 7x স্কয়ার মাইনাস 21x, আৰু মাইনাসে মাইনাসে কিমান হ'ব প্লাস 3x মাইনাসৰ 9 ইকুৱেল টু 0। ওকে, সো এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম 7x এটা কমন ল'ব পাৰিম। 7x কমন ল'লে ইয়াতে থাকিব x, আৰু ইয়াতে কি থাকিব 3, অৰ্থাৎ 7 3 গুণ 21 আৰু লগত x, আৰু ইফালে আমি এটোৱে পাতি দিম যে x minus 3 equal to 0, ইয়াতে কি হ'ব প্লাসৰ 3 হ'ব, প্লাসে মাইনাসে মাইনাস 3 3 গুণ 9 হ'ব, আৰু 3x হ'ব, হয় নহয়। অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত আমি পাইছো x minus 3, এটো পাতি দিম, আৰু সিফালে ব্ৰেকেটৰ বাহিৰত পাইছো 7x plus 3 equal to কিমান হৈ যাব 0 হৈ যাব। অৰ্থাৎ কি হ'ব এটাকে x minus 3 equal to 0 বা 7x plus 3 equal to কিমান 0, অৰ্থাৎ x ৰ মান ইফালে মাইনাসৰ 3 আছে, সিফালে গৈ কি হ'ব প্লাসৰ 3, আৰু সব 7x প্লাসৰ 3 আছে, সিফালে গলে কি হ'ব মাইনাসৰ 3, x ৰ লগত 7 পূৰণ হৈ আছে, সিফালে গলে কি হ'ব হৰণ হ'ব, অৰ্থাৎ এটাকে মূলবোৰ কি হ'ব, এটাকে মূলবোৰ কি হ'ব 3 আৰু -3/7, এই দুটা হৈ যাব। তো এইটোৱে হৈ যাব কি আমাৰ 6 নম্বৰটোৰ সমাধান। তো মই প্ৰথমৰ পৰা আকৌ তোমালোকক দেখুৱাই দিছো, তোমালোকে ভিডিঅটো পজ কৰি ভালদৰে অংকটো পাতি লোৱা। ওকে, তো এইটো হ'ল আমাৰ সমাধান। তো ষ্টুডেণ্ট আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 2 আৰু 3 আটাইখিনি কৰালো। ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক কুৱেশ্যন নং 4 ৰ পৰা গোটেইখিনি কৰাই দিম। সো নেক্সট ভিডিঅ'টো তোমালোকে আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাবা, বা প্লেলিষ্টখনত পাই যাবা, ক্লাছ 10 মেথছ বুলি যিখন প্লেলিষ্ট আছে। ঠিক আছে, সো আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। সো আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।